নিৰ্বাচনৰ পিছত এটা বিশেষ সম্প্ৰদায়ে গা কৰি উঠিছে আৰু সেই যি বিশেষ সম্প্ৰদায়টোৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে খিলঞ্জীয়াক এই মন্তব্য আমাৰ নহয় এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই পুনৰ উল্লেখ কৰিব বিচাৰিছো মন্ত্ৰী পীযুষ হাজৰিকাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এবাৰ পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ মন্তব্যত স্থান পাইছে এটা বিশেষ সম্প্ৰদায়ৰ কথা নিৰ্বাচন যেটো শেষ হ'ল নিৰ্বাচনৰ পিছত এটা বিশেষ সম্প্ৰদায়ে গা কৰি উঠিছে আৰু সেই সম্প্ৰদায়টোৱে খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি মন্তব্য কৰিছে সমান্তৰালকৈ ধাৰাবাহিকভাৱে এটা সম্প্ৰদায়ৰ লোকে আনক আসলতে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আমি আপোনালোকক জনাই চেষ্টা কৰিছো ধাৰাবাহিকভাৱে এনে ঘটনা ঘটি থকাটো আমাৰ বাবে বেয়া লক্ষণ বুলি কৈছে সমান্তৰালকৈ কংগ্ৰেছে লাভ কৰা 60 লাখ ভোট বিশেষ সম্প্ৰদায় দিছে বুলি মন্তব্য কৰিছে জুৰহাটত গৌৰৱ গগৈ জয় হোৱাৰ বাবে বিশেষ সম্প্ৰদায় ভাবিছে যে আমি আকৌ আক্ৰমণ কৰিম এনেকুৱা হ'ব দিব নোৱাৰি বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই সমান্তৰালকৈ মন্তব্য কৰিছে তেওঁলোকে ভাবিছে অসমীয়াক মহিমুৰ কৰিব অসমত বেয়া পৰিবেশ হৈছে বেয়া পৰিবেশ কৰিব বিচাৰি আছে এটা বিশেষ সম্প্ৰদায় তেনে আৰু সেই সময়ত অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি নাথাকিল হেতেন তেনে হলে আৰু বেয়া হল হেতেন বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছে বিশেষ সম্প্ৰদায়ৰ লোকক তুষ্টিকৰণ কৰে গতিকে কেৱল অসমীয়া লোকসকলে বুজি উঠিব লাগে যে আমি ৰাইজক সতৰ্ক হ'বলৈ আহ্বান জনাইছো সৰকাৰ এই ক্ষেত্ৰত কঠোৰ হৈছে আৰু সৰকাৰ এই ক্ষেত্ৰত কঠোৰ হ'ব তেওঁলোকে কংগ্ৰেছ সৰকাৰ আহিব বুলি এ আৰম্ভণি আমি আপোনালোকক জনাই চেষ্টা কৰিছো খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে এটা বিশেষ সম্প্ৰদায়ে এতিয়া এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই এতিয়া এই মন্তব্য কৰিছে ধাৰাবাহিকভাৱে এটা সম্প্ৰদায়ৰ লোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু সমান্তৰালকৈ মন্তব্য কৰিছে যে কংগ্ৰেছে লাভ কৰা 60 লাখ ভোট বিশেষ সম্প্ৰদায়ে দিছে জুৰহাটত গৌৰৱ গগৈ জয় হোৱাৰ বাবে বিশেষ সম্প্ৰদায়ে ভাবিছে আমি আকৌ আক্ৰমণ কৰিম কিন্তু এনেকুৱা হ'ব নোৱাৰি এনেকুৱা হ'বলৈ দিব নোৱাৰি বুলি এতিয়া মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে আমি জনাই চেষ্টা কৰিছো সমান্তৰালকৈ খিলন যি সম্প্ৰদায় আসলতে গা কৰি উঠিছে সেই সম্প্ৰদায়ে ভাবিছে যে আমি অসমীয়াক মহিমুৰ কৰিম সমান্তৰালকৈ কৈছে যে অসমত এতিয়া পৰিবেশ বেয়া হৈছে আৰু সেই যি সম্প্ৰদায় আসলতে গা কৰি উঠিছে সেই সম্প্ৰদায়টোৱে পৰিবেশ বেয়া কৰিব বিচাৰি আছে সমান্তৰালকৈ কংগ্ৰেছে লাভ কৰা 60 লাখ ভোট বিশেষ সম্প্ৰদায়ে দিছে বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই মন্ত্ৰী পীযুষ হাজৰিকাই এই সন্দৰ্ভত আৰু কি কৈছে শুনাবলৈ বিচাৰিছো অসমতো ভাল ফলাফল লাভ কৰা নাই কংগ্ৰেছৰ তিনিটা সমষ্টি আছিল তিনিটা সমষ্টিয়ে জিকিছে অসমত আমি 92টা সমষ্টিত আমি জয়লাভ কৰিছো আৰু কংগ্ৰেছে 78 লাখ বা 79 লাখ ভোট যি পাইছে তাত 58 পৰা 60 লাখ ভোটেই সেই বিশেষ সম্প্ৰদায়টোৰ ব্যক্তিসকলে দিছিলে গতিকে অসমত কংগ্ৰেছৰ বিশেষ একো ভাল হোৱা নাই কিন্তু আমি জুৰহাটত পৰাজয় বৰণ কৰিলো তাৰ কাৰণে এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে ভাবে যে কংগ্ৰেছ দল আকৌ শাসনলৈকে আহিব আমি এতিয়াৰ পৰা অত্যাচাৰ কৰিম আৰু অসমীয়াক এতিয়াৰ পৰা মহিমুৰ কৰিম এয়া হ'বলৈকে দিব নালাগে সকলোৱে এই ক্ষেত্ৰত সজাগ হোক তাৰ কাৰণে অনুৰোধ কৰিছো কেবিনেটতো পলিটিকেল কথা আলোচনা নহয় পশ্চিমবংগৰ লেখীয়া হৈছে নেকি আচলতে চাওক অসমত বেয়া পৰিৱেশ হৈছে পৰিৱেশ কৰিবলৈ বিচাৰি আছে আজি হয়তো হিমন্ত বিশ্ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110